মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ তোমালোকৰ নতুন বিজ্ঞানৰ চেপ্টাৰ 3 প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম আৰু প্ৰশ্ন উত্তৰ কেইটা আমি বুজিব পৰাকৈ আলোচনা কৰিম কাৰণ সায়েন্সৰ পঢ়াবিলাক তোমালোকে প্ৰথমতে বুজি ল'ব লাগিব, বুজিলেহে এইবোৰ মনত থাকিব। সো আমি প্ৰশ্ন উত্তৰখিনি বুজিব পৰাকৈ আলোচনা কৰিম আৰু তোমালোকৰ প্ৰশ্ন উত্তৰতে ম্যাক্সিমাম কনসেপ্ট তোমালোকৰ চেপ্টাৰটো ক্লিয়াৰ হৈ যাব আৰু বাকিখিনি তোমালোকৰ স্কুলত যেতিয়া চেপ্টাৰটো পঢ়াব তেতিয়া ক্লিয়াৰ হৈ যাব। ঠিক আছে, এতিয়া আহা প্ৰশ্ন উত্তৰত। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তাৰমানে শুদ্ধ অপচন থকা আমাৰ গোলটো পূৰাব দিছে। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নত কি কৈছে যে তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? এতিয়া চোৱা স্ক্ৰীনত এখন চাৰ্ট লগোৱা আছে, এই চাৰ্টখন তোমালোকে মনত ৰাখিব লাগিব। ইয়াত সূচক, অম্ল আৰু ক্ষাৰ দিয়া আছে। এতিয়া চোৱা সূচক কি বস্তু এটো বুজি লোৱা। সূচক হল যে সূচকে কি কৰে, কোনো এটা দ্ৰৱৰ প্ৰকৃতি চিনাক্ত কৰে যে দ্ৰৱটো আম্লিক হয় নে ক্ষাৰকীয় হয়। আৰু কিহৰ জৰিয়তে কৰে এটো? সূচকৰ ৰঙৰ কালাৰ পৰিৱৰ্তনৰ জৰিয়তে। মানে সূচকটো যেতিয়া কোনো দ্ৰৱত ডুবাই দিয়া হ'ব, যদি দ্ৰৱটো অম্ল হয় তেন্তে তাৰ কালাৰটো বেলেগ হ'ব বা ক্ষাৰত ডুবাই দিলে তাৰ কালাৰটো বেলেগ হ'ব। ঠিক আছে, সো এইখিনি তোমালোকে মনত ৰাখিব লাগিব। চোৱা চাৰ্টত প্ৰথমত ইয়াত আমাক কি কৈছে, ৰঙা লিটমাছৰ কথা কৈছে। চোৱা চাৰ্টত ৰঙা লিটমাছ আছে একেবাৰে ওপৰত। ৰঙা লিটমাছ কি কৰে, অম্লত একো কালাৰ চেঞ্জ নহয়, কালাৰৰ কোনো পৰিৱৰ্তন নহয়, একে থাকে। ৰঙা লিটমাছ ৰঙাই থাকিব আৰু ক্ষাৰত কি হৈ যায়, নীলা হৈ যায়। ইয়াত চোৱা কি কৈছে যে ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তাৰ মানে কি কৰিছে, ইয়াত ৰঙা লিটমাছটো আমাৰ ক্ষাৰত ডুবাই দিছে। আমাৰ ক্ষাৰকীয় দ্ৰৱত ডুবাই দিছে, সো এটো নীলা হৈ গৈছে। এতিয়া তলৰ কোনটো দ্ৰৱ ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? এতিয়া ক্ষাৰ আৰু অম্লই যেতিয়া আমাৰ বিক্ৰিয়া কৰে তেতিয়া আমাৰ কি কৰে, এটাই আনটোৰ গুণ কমাই দিয়ে। এটোক আমাৰ প্ৰশমন বিক্ৰিয়া বুলি কয়, সেইটো আমাৰ পিছত আহি আছে। সো এটো মনত ৰাখিবা যে ক্ষাৰ আৰু অম্লই বিক্ৰিয়া কৰিলে এটাই আনটোৰ গুণ কমাই দিয়ে। সো ইয়াত আমি কি কৰিব লাগিব, ইয়াত আমি তলৰ দ্ৰব্যটো যদি আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব বিচাৰো, আমি ইয়াক কি কৰিব লাগিব, ইয়াক আমি প্ৰথমত ক্ষাৰত ডুবাই দিয়া হৈছিল, এতিয়া ইয়াক আমি কিহত ডুবাব লাগিব, এসিডত ডুবাব লাগিব, অৰ্থাৎ অম্লত ডুবাব লাগিব। এতিয়া চোৱা এই চাৰিটাৰ ভিতৰত আমাৰ কোনটো অম্ল হয়, কোনটো আম্লিক হয়? চোৱা বেকিং সোডাটো আমাৰ এটো ক্ষাৰকীয় হয়, বেকিং সোডাটো ক্ষাৰকীয় হয়। চূনৰ পানী এটো আমাৰ ক্ষাৰকীয় হয়, সাবন পানী এটো ক্ষাৰকীয় হয়। আৰু এই বি নম্বৰটো চোৱা ভিনেগাৰটো আমাৰ এসিডিক হয়, এটো আমাৰ আম্লিক হয়। সো এই ভিনেগাৰত ডুবাই দিয়াৰ লগে লগে এই ৰংটো আকৌ কি হ'ব, ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব। বুজি পালা? এতিয়া বিটো পুৰাই দিয়া এনেদৰে। এতিয়া আহা 2 নম্বৰত কি কৈছে যে বিভিন্ন ধৰণৰ সূচকৰ সহায়ত তিনিবিধ দ্ৰৱৰ পৰীক্ষা কৰা হল। এই দ্ৰৱয়ে কি কৰে, ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে। এই দ্ৰৱয়ে ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে। এতিয়া চাৰ্টটোত চোৱা, ৰঙা লিটমাছক নীলালৈ পৰিৱৰ্তন কৰিলে কি হ'ব, এই দ্ৰৱটো ক্ষাৰকীয় হ'ব। তাৰপিছত বিটো চোৱা, এইটো ক্ষাৰকীয় হল আমাৰ। বিয়ে হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে। এতিয়া চাৰ্টটোত চোৱা, হালধি কত ৰঙা হয়, আমাৰ ক্ষাৰত ৰঙা হয়। অম্লত আমাৰ কোনো ধৰণৰ কালাৰ চেঞ্জ নহয়, কিন্তু ক্ষাৰত আমাৰ ৰঙচুৱা মুগা, অৰ্থাৎ ৰঙা হয়। এতিয়া চোৱা বিয়ে হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে, অৰ্থাৎ বিও আমাৰ ক্ষাৰকীয় দ্ৰৱ হ'ব। এতিয়া আহিল সিয়ে কি কৰে, সিয়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। এতিয়া চোৱা চাৰ্টত আমাৰ কি আছে, ৰঙা গোলাপৰ আৰক ক'ত আছে? ৰঙা গোলাপৰ আৰক কি কৰে, ক্ষাৰত সেউজীয়া হয় আৰু অম্লত কি হয়, ৰঙচুৱা বা গাঢ় গোলপীয়া হয়। সো আমাৰ ক্ষাৰত সেউজীয়া হয়, সো সি দ্ৰৱটো আমাৰ কি হ'ব, ক্ষাৰকীয় হ'ব। সো তিনিওটা ক্ষাৰকীয় হ'ব। সো ইয়াত চোৱা কোনটো অপচনত তিনিওটা আমাৰ ক্ষাৰকীয় আছে, সি অপচনটোত আছে। চোৱা এ ক্ষাৰকীয়, বি ক্ষাৰকীয় আৰু সিও ক্ষাৰকীয়। সো সি অপচনটো হ'ব, সি অপচনটো আমাৰ ৰাইট আনসাৰ হ'ব, শুদ্ধ উত্তৰ। এইটো সিটো পূৰ কৰাই দিয়া। বুজি পালা? এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে যে তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? ইয়াত চোৱা কেইটা দিয়া আছে, ৰঙা গোলাপৰ আৰক, হালধি, বেঙুনীয়া বন্ধাকবি, লিটমাছ পেপাৰ। এতিয়া চোৱা কোনটো সেউজীয়া হ'ব, হালধিটো কি হয়, হালধিটো আমাৰ ক্ষাৰকীয় দ্ৰৱত কেনেকুৱা হয়, ক্ষাৰকীয় দ্ৰৱত আমাৰ ৰঙা হয়, ৰংচুৱা মুগা বৰণৰ হয়। তাৰপিছত বেঙুনীয়া বন্ধাকবি ক্ষাৰত কি হয়, সেউজীয়া হ'ব পাৰে নাইবা
হালধীয়া সেউজীয়া হ'ব পাৰে, ইয়েলিছ গ্ৰীণো হ'ব পাৰে। চ' এইটো একেবাৰে সেউজীয়া নহয়, সেউজীয়াও হ'ব পাৰে, আমাৰ হালধীয়া সেউজীয়াও হ'ব পাৰে। তাৰপিছত চোৱা ইয়াত আছে লিটমাছ পেপাৰ। এতিয়া লিটমাছ পেপাৰটো ৰঙা লিটমাছটো আমাৰ খাৰত নীলা হ'ব আৰু নীলা লিটমাছটো আমাৰ চেঞ্জ নহ'ব। কিন্তু ইয়াত ৰঙা গোলাপৰ আৰকটো চোৱা, ৰঙা গোলাপৰ আৰকটো আমাৰ কি হ'ব, আমাৰ খাৰত কি হৈ যায়, একেবাৰে সেউজীয়া হৈ যায়। চ' ইয়াত সেউজীয়া হোৱা বুলি কৈছে, কোনটো দ্ৰৱত সেউজীয়া হ'ব? চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব এ। চ' ৰঙা গোলাপৰ আৰক এইটো হৈ যাব এ, এইটো পুৰাই দিয়া, বুজি পালা? আৰু ইয়াত চোৱা আৰক বুলি কৈছে, আৰকটো বুজি পাইছানে শব্দটো? আৰক হ'ল যে কোনো এটা বস্তুৰ ফুল বা পাত যদি পানীত ভিজাই থওঁ আমি, পানীত ভিজোৱাৰ পিছত তাৰ পৰা উলিওৱা ৰঙে হ'ব আমাৰ সেই বস্তুটোৰ আৰক। এতিয়া ৰঙা গোলাপৰ আৰক বুলি কৈছে, তাৰমানে ৰঙা গোলাপ ফুলৰ পৰা উলিওৱা আমাৰ ৰং হ'ব। ঠিক আছে, এতিয়া আহা 4 নম্বৰত কি কৈছে চোৱা, যে এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। এতিয়া মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? এতিয়া চোৱা, মাটিখিনি আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। চ' আমি কি কৰিব লাগিব? এতিয়া খাৰ ব্যৱহাৰ কৰিব লাগিব, আমি ক্ষাৰকীয় পদাৰ্থ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আমাৰ কি হ'ব? ক্ষাৰকীয় পদাৰ্থ ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব? মাটিৰ আমলিক গুণটো কমাই দিব, তাৰপিছত আমাৰ কি হ'ব? শস্যৰ বৃদ্ধি ভাল হ'ব। চ' আমি কি কৰিব লাগিব? ক্ষাৰকীয় পদাৰ্থ ব্যৱহাৰ কৰিব লাগিব। এতিয়া চোৱা, ইয়াত ক্ষাৰকীয় পদাৰ্থ কোনটো আছে চোৱা, ইয়াত ভিনেগাৰটো কি আছিল? ভিনেগাৰটো আছিল এচিডিক, তাৰমানে আমলিক। চূণটো আছিল আমাৰ ক্ষাৰ, আৰু সাধাৰণ নিমখটো আমাৰ এইটো নিউট্ৰেল হয়, সাধাৰণ নিমখ। তাৰপিছত আমাৰ নেমু টেঙাৰ ৰস, এইটো আমাৰ কি হয়? এচিডিক হয়, আমলিক হয়। চ' চূণটো হ'ব আমাৰ ক্ষাৰ। এতিয়া চূণটো হ'ব আমাৰ শুদ্ধ উত্তৰ। চূণ মিহলালে আমাৰ এই মাটিত মিহলালে আমাৰ কি হ'ব? চূণে আৰু আমাৰ আমলিকে কি কৰিব? বিক্ৰিয়া কৰি তাৰ আমলিক গুণটো কমাই দিব। চ' এতিয়া চোৱা, বিটো হ'ব শুদ্ধ উত্তৰ। চ' বিটো পুৰাই দিয়া, হৈ গ'ল। এতিয়া আহা 2 নম্বৰ প্ৰশ্নত কি কৈছে? যে ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে, তাইৰ ককাকে পানী মিহলোৱা বেকিং সোডা লগাই দিলে, ইয়াৰ কাৰণ ব্যাখ্যা কৰা। যেতিয়া আমাৰ দেহত ৰঙা পৰুৱাই কামুৰে, তেতিয়া আমাৰ দেহত ৰঙা পৰুৱাই কি কৰে? এবিধ এক প্ৰকাৰৰ এচিড সোমাই দিয়ে, আৰু তাৰ কাৰণে আমাৰ দেহত কি হয়? বিষ হয় বা জ্বলা পোৰা কৰে। আৰু বেকিং সোডাটো হ'ল আমাৰ ক্ষাৰকীয় পদাৰ্থ। যেতিয়া ক্ষাৰকীয় পদাৰ্থ লগাই দিয়া হয়, ক্ষাৰক আৰু অম্লই কি কৰে? ক্ষাৰক আৰু এচিডে বিক্ৰিয়া কৰি তাৰ এচিডিক গুণটো কমাই দিয়ে, যাৰ ফলত জ্বলা পোৰাৰ বিষটো কমি যায়। সেইকাৰণে কি কৰিছে? ৰিয়া পৰুৱাই তাইৰ ককাকে, সেইকাৰণে ৰিয়াৰ ককাকে কি কৰিছে? পানী মিহলোৱা বেকিং সোডা লগাই দিছে। বুজি পালা কথাটো? এতিয়া একেবাৰে সহজকৈ লিখি দিছো, চোৱা। এনেদৰে আনসাৰটো এনেদৰে লিখিবা, যে ৰঙা পৰুৱাই কামুৰিলে ই আমাৰ ছালত ফৰ্মিক এচিড সুমুৱাই দিয়ে। পানী মিহলোৱা বেকিং সোডাত সোডিয়াম বাইকাৰ্বনেট থাকে, যি এটা মৃদু ক্ষাৰক। এই বেকিং সোডাই পৰুৱাৰ কামৰণিত থকা এচিডক নিষ্ক্ৰিয় কৰে, ফলত বিষ, জ্বলা পোৰা আৰু খজুৱতি কমে। বুজি পালা? ইয়াত চোৱা, দুটা আমাৰ মিষ্টেক হৈ আছে। ইয়াত ৰথ উস্কাৰৰ ৰুটো এনেধৰণৰ হ'ব। ঠিক আছে, এইটো তোমালোকে সঠিককৈ লিখিবা। আৰু ইয়াত চোৱা, আৰুত আছে, এইটো আৰুতো ৰথ উস্কাৰটো এনেদৰে নহ'ব, ৰথ উস্কাৰটো আমাৰ এনেধৰণৰ হ'ব। ঠিক আছে, চ' এইটো তোমালোকে এইটো শুদ্ধ কৰি লিখি ল'বা। ঠিক আছে, আৰু ইংৰাজীত চালে চোৱা, ইংৰাজীটো ইংৰাজী মিডিয়ামত তোমালোকৰ দিয়াই নাই। ইয়াত চোৱা কি হ'ব? প্ৰথমটো আমাৰ কি আছিল? প্ৰথমটো আমাৰ আছিল ভিনেগাৰটো ৰাইট আনসাৰ হ'ব। এইটো বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 2 নম্বৰত আছিল আমাৰ তিনিওটা বেছিক আছিল, ক্ষাৰকীয় আছিল। চ' চিটো হ'ব এ বেছিক, বি বেছিক, চি বেছিক। চ' চিটো এনেদৰে পুৰাই দিবা। তাৰপিছত 3 নম্বৰতটো কি আছিল? 3 নম্বৰটো আছিল ৰঙা গোলাপৰ আৰক, ৰেড ৰ'জ এক্সট্ৰেক্ট। চ' এইটো হৈ যাব এ নম্বৰটো। তাৰপিছত 4 নম্বৰত কি আছিল চোৱা, 4 নম্বৰত আছিল আমাৰ চূণ আছিল। চূণটো ক'ত আছে? চূণটো আছে বি নম্বৰত, এইটো স্লেক্ট লাইম, এইটো বি নম্বৰটো, এইটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, আৰু ইয়াত ইংৰাজীত প্ৰশ্নটো কি কৈছে? যে ৰিয়া ৱাজ বিটেন বাই এ ৰেড এণ্ড হাৰ গ্ৰেণ্ডফাদাৰ এপ্লাইড মইষ্ট বেকিং সোডা, গিভ দ্য ৰিজন। চ' ইয়াৰ উত্তৰত লিখিবা, ইংৰাজীত এনেদৰে লিখিবা,
যে when a red ant bites, it inject formic acid into our skin. Moist baking soda contains sodium bicarbonate, which is a mild base. The baking soda helps neutralize the acid from the ant bite, reducing pain, irritation and itching. So এখানে লিখি দিবা, ঠিক আছে। এতিয়া চোৱা 3 নম্বৰটো চোৱা। 3 নম্বৰত কি আছে, যে সূচক আৰু ইয়াৰ ৰং মিলোৱা। এতিয়া চোৱা চাৰ্টটো আমি এতিয়া আকৌ চাব লাগিব। চাৰ্টটোত কি আছে চোৱা, ৰঙা লিটমাছ পেপাৰ, ৰঙা লিটমাছ পেপাৰটো, ৰঙা লিটমাছটো কি হয়, অম্লত কি হয়, অম্লত কোনো ধৰণৰ পৰিৱৰ্তন নহয়। সো ইয়াত লিখিবা কোনো পৰিৱৰ্তন নহয়, কোনো পৰিৱৰ্তন নহয়। কোনো পৰিৱৰ্তন নহয়। আৰু খাৰকত কি হয়, ৰঙা লিটমাছটো নীলা হৈ যায়। সো এইটো নীলা লিখি দিবা ইয়াত, নীলা। তাৰপিছত হালধিৰ দ্ৰৱটো কি আছে, আমাৰ অম্লত কি হয়, কোনো পৰিৱৰ্তন নহয়। ইয়াত হ'ব কোনো পৰিৱৰ্তন নহয়, এইখিনি লিখি দিবা যে কোনো পৰিৱৰ্তন নহয়। আৰু খাৰকত কি হ'ব, খাৰকত হ'ব ৰঙচুৱা মুগা, ৰংচুৱা মুগা, ৰংচুৱা মুগা, বা ৰঙা লিখিলেও হ'ব, ৰংচুৱা মুগা, ঠিক আছে। তাৰপিছত ৰঙা গোলাপৰ আৰক, ৰঙা গোলাপৰ আৰক কি হয়, আমাৰ অম্লত কি হয়, অম্লত ৰংচুৱা হয় বা গুলপীয়া হয়। ইয়াত লিখা ৰঙা, ৰংচুৱা, ৰংচুৱা বা ৰঙা লিখিলে হ'ব, লিখা ৰঙা, ৰঙা বা গুলপীয়া, গুলপীয়া। আৰু খাৰত কি হয়, খাৰত আমাৰ সেউজীয়া হৈ যায়। সো ইয়াত লিখিবা সেউজীয়া। ৰঙা গোলাপৰ আৰক কি হয়, আমাৰ অম্লত কি হয়, ৰঙা নাইবা গুলপীয়া হ'ব, আৰু খাৰকত কি হ'ব, সেউজীয়া হ'ব, ঠিক আছে। আৰু ইংৰাজীত লিখি দিয়া, ইংৰাজীত কি হ'ব, ৰেড লিটমাছ পেপাৰ কি হ'ব, ইয়াত নো চেঞ্জেছ হ'ব, ইয়াত হ'ব নো চেঞ্জেছ, নো চেঞ্জেছ। আৰু ইন বেছত কি হ'ব, বেছত হৈ যায় নীলা, ব্লু, ব্লু হৈ যাব। আৰু টাৰ্মাৰিক সলিউশ্যন কি হ'ব, ইয়াত নো চেঞ্জে হ'ব, ইন এচিডত নো চেঞ্জ। আৰু ইন বেছত কি হ'ব, বেছত হৈ যাব ৰংচুৱা মুগা, এইটো ইংৰাজীত ক'লে ৰেডিছ ব্ৰাউন, ৰেডিছ ব্ৰাউন, ৰেডিছ ব্ৰাউন, BROWN, ব্ৰাউন, ৰেডিছ ব্ৰাউন হ'ব। আৰু ৰেড ৰ'জ এক্সট্ৰেক্ট, এইটো কি হ'ব, ইন এচিডত কি হ'ব, ইন এচিডত হ'ব ৰেড অৰ পিংক হ'ব, গুলপীয়া, ৰেড অৰ পিংক। আৰু ইন বেছত হ'ব গ্ৰীণ, ঠিক আছে। এতিয়া হা 4 নম্বৰ প্ৰশ্নত, যে ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাত সি কি পৰ্যবেক্ষণ কৰিব লাগিব, তেওঁ পৰ্যবেক্ষণ কৰিব লাগিব যে কাগজ টুকুৰাৰ ৰংটো পৰিৱৰ্তন হৈছে নে নাই। ইয়াত কি কৈছে, হালধিৰ প্ৰলেপ লগোৱা কাগজ এখন আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী। হালধিৰ কাগজখন চাবোন পানীত দিয়া হ'ল। এতিয়া হালধিৰ কাগজ যদি চাবোন পানীত দিয়া হয়, চাবোন পানীটো কি হয়, খাৰ হয়, চাবোন পানীটো ক্ষাৰকীয় হয়। এতিয়া ক্ষাৰকীয়ত হালধি দিলে কি হ'ব, আমাৰ ৰংচুৱা মুগা হৈ যায়, তাৰ বৰণটো ৰংচুৱা মুগা হৈ যায়। সো দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাত সি কি পৰ্যবেক্ষণ কৰিব লাগিব, চাব লাগিব এইটোৱে যে হালধিৰ প্ৰলেপ লগোৱা কাগজটো আমাৰ ৰংচুৱা হৈছে নে নাই, ঠিক আছে। সো ইয়াৰ উত্তৰ একেবাৰে সহজ। চোৱা এইখিনি লিখি দিবা, যে দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ ৰবিয়ে লক্ষ্য কৰিব লাগিব যে হালধিৰ প্ৰলেপ লগোৱা কাগজখনৰ ৰং সলনি হয় নে নহয়। যদি কাগজখন হালধিৰ পৰা ৰংচুৱা মুগা ৰঙলৈ পৰিৱৰ্তিত হয়, তেন্তে বুজিব লাগিব যে দ্ৰৱটো
ক্ষাৰীয় বা ক্ষাৰকীয় ঠিক আছে এখানে লিখি দিবা আৰু ইংৰাজীত কি লিখিবা ইংৰাজীত কোশ্চেনটো কি কৈছে চোৱা যে আইডেন্টিফাই দ্য কালাৰ ৰবি ইজ গিভেন টাৰ্মাৰিক পেষ্ট পেপাৰ এণ্ড কালাৰলেছ লিকুইড সোপ water what should be observed on the paper to identify the liquid এটা ইংৰাজীত লিখিলে এটো এখানে লিখি দিবা যে to identify the nature of the liquid Robi should observe whether the color of the turmeric paste paper changes or not if the paper changes from yellow to reddish brown then the liquid is basic in nature বুজি পালা তাৰ পিছত চোৱা পিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰত কি কৈছে 5 নম্বৰত যে তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায় কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখতে ব্যৱহাৰ কৰিবা আৰু কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা এই বিষয়টো লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা ইয়াত কি কৈছে যে বন্ধুক আচৰিত কৰিবৰ কাৰণে তাৰ জন্মদিনত আমি কি কৰিব লাগে এটা বাৰ্তা লিখিব লাগে আৰু বাৰ্তাটো এনেদৰে লিখিব লাগে যাতে এই বাৰ্তাটোত দেখা না যায় আৰু বাৰ্তাটোত এবিধ পদাৰ্থ ছটিয়াই দিয়াৰ লগে লগে বাৰ্তাটো দেখা যায় সো আমি কি কৰিব পাৰো ইয়াত চোৱা দেখা পোৱা না যায় কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখতে ব্যৱহাৰ কৰিব পাৰো আমি ব্যৱহাৰ কৰিব পাৰো সাবুন পানী বাৰ্তাটো লিখতে আমি সাবুন পানী ব্যৱহাৰ কৰিব পাৰো আৰু কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা এটো আমি হালধি ছিটিয়াই দিলে হালধিৰ পানী ছিটিয়াই দিলে আমাৰ কি হ'ব বাৰ্তাটো আমাৰ কি হ'ব দেখা যাব বাৰ্তাটো আমাৰ ৰঙা ৰঙৰ হৈ পৰিব সো ইয়াৰ উত্তৰ চোৱা এখানে লিখিবা যে গোপন বাৰ্তাটো লিখিবলৈ সাবন পানী ব্ৰেকেটত ক্ষাৰকীয় দ্ৰব্য বুলি দিবা ব্যৱহাৰ কৰিব পাৰি বাৰ্তাটো প্ৰকাশ কৰিবলৈ হালধিৰ দ্ৰৱণ প্ৰাকৃতিক সূচক ছটিয়াব পাৰি বুজি পালা কথাটো বাৰ্তাটো আমি লিখিবলৈ কি কৰিম সাবন পানী ব্যৱহাৰ কৰিম সাবন পানীৰে লিখিলে কি বা বাৰ্তাটো এটা কাগজত সাবন পানীৰে জন্মদিনৰ বাৰ্তা এটা লিখি কেনে কাগজটো শুকাই দিলা এটো দেখা না যাব বাৰ্তাটো দেখা না যাব তাৰ পিছত যেতিয়া আমি তাত আমি কি কৰিম হালধিৰ দ্ৰৱণ ছটিয়াই দিম তেতিয়া বাৰ্তাটো কি হ'ব ৰঙা ৰঙৰ হৈ পৰিব কাৰণ আমি জানো যে হালধি আমাৰ খাৰত কি হৈ যায় খাৰত আমাৰ ৰঙা ৰঙৰ হৈ যায় না সো বুজি পালা এতিয়া পৰীক্ষাৰ চানেকি এতে চোৱা প্ৰথমতে সাবন পানীৰে বগা কাগজত এটা গোপন বাৰ্তা লিখি কাগজখন শুকাবলৈ দিব লাগে শুকাই গলে বাৰ্তাটো দেখা না যায় তাৰ পিছত কাগজখনত হালধিৰ দ্ৰৱণ ছটিয়ালে লুকাই থকা বাৰ্তাটো ৰঙচুৱা মুগা ৰঙত দেখা যাব আৰু ইংৰাজীত লিখিলে এনেদৰে লিখিবা যে সোপ water ব্ৰেকেটত লিখিবা বেসিক সলিউশন can be used to write the secret message to reveal the message turmeric solution ব্ৰেকেটত লিখিবা natural indicator can be sprayed এখানে লিখি দিবা তাৰ পিছত এক্সপেৰিমেন্টত লিখিবা যে first write a secret message on white paper using soap water and yellow the paper to dry and allow the paper to dry তাৰ মানে পেপাৰটো আমি ড্ৰাই কৰিব লাগে after drying the message becomes invisible then spray turmeric solution on the paper the hidden message will appear in a reddish brown color বুজি পালা এতিয়া চোৱা 6 নম্বৰত কি কৈছে যে এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব ইয়াত কি কৈছে এইটো চাৰ্টটো আকৌ এবাৰ চাই লোৱা চাৰ্টটোত কি আছে চোৱা একেবাৰে তলত আছে নীলা অপৰাজিতা অম্লত কি হয় নীলা বা গুলপীয়া আৰু খাৰত কি হৈ যায় সেউজীয়া হৈ যায় নীলাটো নীলাই থাকে আৰু খাৰত কি হৈ যায় সেউজীয়া হৈ যায় এতিয়া প্ৰশ্নত কি কৈছে চোৱা এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে তাৰ মানে দ্ৰব্যটো কি খাৰত অপৰাজিতা নীলা অপৰাজিতা কি হয় সেউজীয়া ৰং হয় নীলা অপৰাজিতাৰ ৰং সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হয় এতিয়া দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা দ্ৰব্যটোৰ প্ৰকৃতি ক্ষাৰকীয় ইয়াত লিখিবা যে দ্ৰব্যটোৰ প্ৰকৃতি ক্ষাৰকীয় ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব ইয়াত যদি আমি ঔটেঙাৰ ৰস বা ভিনেগাৰ এটা আমাৰ কি আমলিক হয় যদি আমি অম্ল যোগ কৰো তেন্তে আমাৰ কি হ'ব অম্ল যোগ কৰিলে আমাৰ আকৌ এই নীলা অপৰাজিতাৰ কালাৰটো আমাৰ নীলা হৈ যাব নীলা বা গুলপীয়া হৈ যাব বুজি পালা সো ইয়াৰ উত্তৰ এনেদৰে লিখিবা
যে যদি কোনো দ্রবই নীলা অপরাজিতা ফুলৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে তেন্তে দ্ৰৱটোৰ প্ৰকৃতি ক্ষাৰকীয় বুলি ক'ব পাৰি। ঠিক আছে, ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে এই ক্ষাৰকখিনি প্ৰশমিত কৰিব আৰু দ্ৰৱটোৰ ৰং পুনৰ নীলা বা গুলপীয়া হৈ পৰিব। বুজিলা? আৰু ইংৰাজীত লিখিলে এইখিনি লিখিবা যে ইফ এ লিকুইড টাৰ্নছ ব্লু বাটাৰফ্লাই পি ফ্লাৱাৰ extract green, then the nature of the liquid can be said to be basic. If elephant apple juice or vinegar is added to it, it will neutralize the base present in the liquid and the color of the solution will change back to blue or pink. ঠিক আছে, এইখিনি লিখিবা ইংৰাজীত। এতিয়া নেক্সট প্ৰশ্নটোত কি আছে? 7 নম্বৰত সাবন পানী হালধিৰ দ্ৰৱ দেখিবলৈ পোৱা ৰং তলৰ তালিকাখন পূৰ্ণ কৰা। এতিয়া চোৱা, একেবাৰে ইজি, চোৱা চাৰ্টটো চোৱা, কি আছে? সাবন পানী আছে। সাবন পানীত হালধিৰ দ্ৰৱ দিলে আমাৰ কি হয়? ৰংটো আমাৰ কেনেকুৱা হয়? ৰঙা বা ৰংচুৱা মুগা বৰণৰ হয়, ৰেডিশ ব্ৰাউন না। সো ইয়াত লিখি দিয়া ৰংটো দেখিবলৈ কেনেকুৱা হ'ব? ৰংচুৱা মুগা বুলি লিখি দিয়া, ৰংচুৱা মুগা, ৰংচুৱা মুগা। ঠিক আছে, আৰু ভিনেগাৰটো কি? আমাৰ সাবন পানীটো আমাৰ কি খাৰ হয়। খাৰত আমাৰ হালধিৰ দ্ৰৱ খাৰত দিলে আমাৰ কি হ'ব? এইটো ৰংচুৱা হৈ যাব, ৰংচুৱা মুগা বৰণৰ হৈ যাব। আৰু ভিনেগাৰটো কি বস্তু? ভিনেগাৰটো আমাৰ আমলিক হয়। এতিয়া অম্লত যদি আমাৰ ৰঙা বন্ধাকবিৰ ৰস দিয়া হয়, ৰঙা বন্ধাকবিৰ ৰস যদি আমাৰ অম্লত দিয়া হয়, কি হয়? কালাৰটো কেনেকুৱা হয়? ৰঙা বন্ধাকবিৰ কালাৰটো আমাৰ কোনো চেঞ্জ নহয়। ৰঙা বন্ধাকবিৰ ৰস আমাৰ কালাৰ কোনো চেঞ্জ নহয়। ইয়াত দেখিবলৈ পোৱা ৰং আমাৰ কি হ'ব? ৰঙাই থাকিব না। ৰঙা বন্ধাকবিৰ কালাৰৰ ৰং ৰঙাই থাকিব, এইটো ৰঙাই লিখি দিয়া। তাৰমানে কালাৰটো আমাৰ চেঞ্জ নহয়, ইয়াত ৰঙাই হ'ব। ঠিক আছে, আৰু বেকিং সোডাটো আমাৰ কি হয়? খাৰ হয়। বেকিং সোডাটো খাৰ হয়। এতিয়া খাৰত আমাৰ ৰঙা গোলাপৰ ৰস দিলে কি হ'ব? খাৰত চোৱা, ৰঙা গোলাপৰ ৰস যদি আমি খাৰত দিওঁ কি হয়? সেউজীয়া হৈ যায়। সো ইয়াত লিখা সেউজীয়া। বুজি পালা যে সাবন পানীটো এবিধ কি হয়? খাৰ হয়। খাৰত হালধিৰ দ্ৰৱ কি হয়? ৰংচুৱা মুগা হৈ যায়। ভিনেগাৰ এচিড হয়। এচিডত ৰঙা বন্ধাকবিৰ ৰস কি হৈ যায়? কালাৰটো পৰিৱৰ্তন নহয়, মানে ৰঙাই থাকিব। আৰু বেকিং সোডা খাৰ হয়। খাৰত ৰঙা গোলাপৰ ৰস আমাৰ কি হৈ যায়? সেউজীয়া হৈ যায়। বুজি পালা? একেবাৰে ইজি। চোৱা, তাৰপিছত কি আছে? সৰি, এইটো ইংৰাজীত লিখি দিওঁ। ইংৰাজীত কি হ'ব? ৰংচুৱা মুগা এইটো হৈ যাব। সোপ ৱাটাৰ যদি টাৰ্মাৰিক সলিউশনত দিওঁ আমি, কি হৈ যাব? এইটো হৈ যাব ৰেডিশ ব্ৰাউন। আৰু ভিনেগাৰ যদি ৰেড কেবেজ এক্সট্ৰেক্টত দিয়া হয়, কি হ'ব? এইটো হৈ যাব নো চেঞ্জ হৈ যাব, এইটো ৰঙাই থাকিব, ৰেডে থাকিব। সো ইয়াত ৰেডে লিখি দিয়া, ৰেড। আৰু বেকিং সোডা ৰেড ৰ'জ এক্সট্ৰেক্টত দিলে কি হ'ব? এইটো হৈ যাব সেউজীয়া, মানে গ্ৰীণ। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা। 8 নম্বৰত কি কৈছে? যে ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং ৰংচুৱা হয়। এই দ্ৰৱত যদি বেকিং সোডা মিহলোৱা হয় তেন্তে কি হ'ব? কাৰণ দৰ্শোৱা। ইয়াত চোৱা যে গোলাপৰ আৰক আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং কি হয়? ৰংচুৱা। এতিয়া চোৱা, গোলাপৰ আৰক, আঙুৰৰ ৰসটো কি? আঙুৰৰ ৰসটো হ'ল এচিডিক। এতিয়া এচিডত গোলাপৰ ৰং মিহলালে কি হ'ব? এইটো আমাৰ ৰংচুৱা হ'ব। ৰংচুৱা বা গুলপীয়া হয়, গাঢ় গুলপীয়া। এতিয়া ৰংচুৱা হ'ল। তাৰপিছত আমাৰ কি হৈছে? এই দ্ৰৱত যদি বেকিং সোডা মিহলাই, বেকিং সোডাটো কি? খাৰ। এতিয়া খাৰ মিহলালে কি হ'ব? খাৰ মিহলালে আমাৰ কি হয়? চোৱা, ৰঙা গোলাপৰ আৰকত যদি আমি খাৰত দিওঁ, কি হ'ব? ৰংটো সেউজীয়া হ'ব। ৰংটো সেউজীয়া হৈ যাব। কাৰণ দৰ্শাব দিছে। কাৰণটো হ'ল যে যেতিয়া আমাৰ খাৰ আৰু এচিডে বিক্ৰিয়া কৰে তেতিয়া কি হয়? এটাই আনটোৰ গুণ কমাই দিয়ে। সো আমাৰ ইয়াত যেতিয়া খাৰ এইটো আমাৰ আমলিক আছিল। খাৰ যেতিয়া আমি আমলিকত আমি দিম তেতিয়া কি হ'ব? আমলিক গুণটো কমাই দিব। দ্ৰৱটোৰ আমলিক গুণটো কমাই দিব খাৰে। বুজি পালা? সো ইয়াৰ উত্তৰটো এনেদৰে লিখিবা, একেবাৰে ইজি হয়। চোৱা, কি হৈছে? যে দ্ৰৱটোত বেকিং সোডা মিহলালে ৰঙৰ পৰিৱৰ্তন ঘটি সেউজীয়া হৈ পৰিব।
এইটো হল আমাৰ ফাইনাল আনসার। এতিয়া কাৰণ চোৱা, কাৰণ যে আঙুৰৰ ৰস আম্লিক প্ৰকৃতিৰ হোৱাৰ বাবে ৰঙা গোলাপৰ আৰকৰ সৈতে ইয়াৰ ৰং ৰংচোৱা হয়। কিন্তু বেকিং সোডা এবিধ ক্ষাৰক। আম্লিক দ্ৰৱত ক্ষাৰক যোগ কৰিলে প্ৰশমন বিক্ৰিয়া ঘটে। যেতিয়া ক্ষাৰকৰ পৰিমাণ বাঢ়ি দ্ৰৱটো ক্ষাৰকীয় হয় আৰু আম্লিক গুণটো কমি যায়, তেতিয়া ৰঙা গোলাপৰ আৰকৰ ৰং সেউজীয়া হৈ পৰে। এইখিনি লিখি দিবা, একেবাৰে ইজি হয়। আৰু ইংৰাজীত লিখিলে when baking soda is added to the solution the color changes to green. Reason: grape juice is acidic in nature, so it turns the red rose extract reddish. But baking soda is a base. When a base is added to an acidic solution, a neutralization reaction takes place. As the amount of base increases, the solution becomes basic and the color of the red rose extract changes to green. এখানে লিখি দিবা ইংৰাজীত। এতিয়া চোৱা নেক্সট আহা 9 নম্বৰত কি কৈছে যে তলৰ কোনটো দ্ৰৱ হালধি খনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়, কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা। ইয়াত চোৱা কি কৈছে যে কোনটো দ্ৰৱ হালধি খনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়। এইটো চাবোন পানী, এইটো আমি আগতে পালো, চাবোন পানী ব্যৱহাৰ কৰা হয়। আৰু কিয় ব্যৱহাৰ কৰা হয় চাবোন পানী অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় চাবোন পানীটো ব্যৱহাৰ কৰা হয়? কাৰণ চাবোন পানীটো যেতিয়া আমি হালধি খনা কাগজত আমি ছটিয়াই দিম, তেতিয়া আমাৰ কি হ'ব, হালধি খনা কাগজত যেতিয়া চাবোন পানী ছটিয়াই দিম, ৰংটো কি হৈ যাব, ৰঙা ৰঙৰ হৈ যাব, ৰংচোৱা মুগা বৰণৰ হৈ যায়। সো তাৰ কাৰণে এতিয়া চোৱা ইয়াৰ আনসাৰটো। ইয়াত চোৱা 9 নম্বৰৰ আনসাৰ যে হালধি হল এবিধ প্ৰাকৃতিক সূচক, যিয়ে ক্ষাৰকীয় পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে হালধীয়াৰ পৰা ৰঙা ৰঙলৈ পৰিৱৰ্তন হয়। চাবোন পানী এবিধ ক্ষাৰক, সেয়েহে চাবোন পানীৰে হালধি খনা কাগজত লিখিলে সেই ঠাইখিনি ৰঙা হৈ পৰে আৰু বাৰ্তাটো পঢ়িব পৰা যায়। বুজি পালা? আৰু ইংৰাজীত লিখিলে এক্সপ্লেনেশ্যন যে টাৰ্মাৰিক ইজ এ natural indicator that changes from yellow to red when it comes in contact with a basic substance. Soap water is a base. Therefore, when we write on turmeric coated paper using soap water, that part turns red and the message becomes visible. So again লিখি দিবা। এতিয়া চোৱা 10 নম্বৰত কি কৈছে যে তোমাৰ হাতত হালধি খনা কাগজ আৰু 3বিধ দ্ৰৱ আছে। কোনকেইটা দ্ৰৱই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। এতিয়া চোৱা চেনিৰ পানীটো কি আমাৰ নিউট্ৰেল হয়। এইটো নিউট্ৰেল হলে ই আমাৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱাব। তাৰপিছত নেমু টেঙাৰ ৰস, ই এচিড হয়। এচিডে আমাৰ হালধিত আমাৰ কি কোনো ধৰণৰ পৰিৱৰ্তন নেদেখায়। কিন্তু বেকিং সোডা ক্ষাৰ হয়। এতিয়া ক্ষাৰে আমাৰ কি কৰে, হালধি খনা কাগজত হালধিত যদি এচিডত যদি ক্ষাৰ মিক্স কৰা হয় তেন্তে কি হয়, এচিড নহয়, হালধিত যদি ক্ষাৰ মিক্স কৰা হয় তেন্তে কি হয়, ই ৰংটো পৰিৱৰ্তন হয় ৰঙা হৈ পৰে। সো এইটো হ'ব বেকিং সোডাটো আনসাৰ হ'ব। এতিয়া চোৱা আনসাৰটো এনেদৰে লিখিবা। ইয়াত চোৱা চেনিৰ পানী পশম পদাৰ্থ আৰু নেমু টেঙাৰ ৰস আম্লিক পদাৰ্থ। হালধিয়ে কেৱল ক্ষাৰকীয় পদাৰ্থৰ লগতে বিক্ৰিয়া কৰি ৰঙা ৰং দিয়ে। আম্লিক আৰু পশম দ্ৰৱত ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ইয়াত কি কৈছে চোৱা, আৰু এবাৰ তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়। যে কোনকেইটা দ্ৰৱই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? বেকিং সোডাই পৰিৱৰ্তন দেখুৱাব, কিন্তু চেনিৰ পানী আৰু নেমু টেঙাই নেদেখাব। কাৰণ চেনিৰ পানী নিউট্ৰেলাইজ হয় আৰু নেমু টেঙাৰ ৰস আম্লিক হয়। আম্লিক আৰু চেনিৰ পানীত আমাৰ হালধি খনা কাগজে হালধিৰ আমাৰ কোনো ধৰণৰ কি নহয়, ৰঙৰ পৰিৱৰ্তন নহয়। কিন্তু বেকিং সোডাত আমাৰ পৰিৱৰ্তন হ'ব। সো এইটোৰ উত্তৰ এইখিনি হ'ব। ঠিক আছে, যে চেনিৰ পানী পশম পদাৰ্থ আৰু নেমু টেঙাৰ ৰস আম্লিক পদাৰ্থ। যে হালধিয়ে কেৱল ক্ষাৰকীয় পদাৰ্থৰ লগতে বিক্ৰিয়া কৰি ৰঙা ৰং দিয়ে। আম্লিক আৰু পশম দ্ৰৱত ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ঠিক আছে, বুজি পালা? আৰু ইয়াত ইংৰাজীত লিখিবা জাষ্টিফিকেশ্যনত লিখিবা যে সুগাৰ সলিউশন is a neutral substance and lemon juice is an acidic substance. Turmeric reacts only with basic substance and gives a red color. There is no change in its color in
এসিডিক অর নিউট্ৰেল সলিউশন ঠিক আছে এতিয়া চোৱা 11 নম্বৰত কি কৈছে যে তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলাৰ সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা তাৰ আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা এইটো আমি কি ল'ব পাৰো চোৱা ফুল আমাক সূচক প্ৰস্তুত কৰিব দিছে ফুলৰ পৰা ল'ব পাৰো ফলৰ পৰা বা মছলাৰ পৰা ল'ব পাৰো আমি মছলাৰ পৰা ল'ম আমি হালধি ল'ব পাৰো ঠিক আছে হালধিটো একেবাৰে ইজি চোৱা ইয়াৰ উত্তৰত লিখিবা যে মই ঘৰতে হালধি ব্যৱহাৰ কৰি প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব পাৰো প্ৰস্তুত প্ৰণালী যে প্ৰথমে অলপ হালধি পানীত মিহলাই ঘন দ্ৰৱ তৈয়াৰ কৰিব লাগে তাৰ পিছত বগা কাগজ সেই দ্ৰৱত ডুবাই শুকুৱাই ল'লে হালধি সূচক কাগজ তৈয়াৰ হয় একেবাৰে ইজি তাৰ পিছত চোৱা ইয়াৰ বিক্ৰিয়া কি হ'ব অম্ল আৰু ক্ষাৰত বিক্ৰিয়া যে অম্লীয় দ্ৰৱত কি হ'ব এটো অম্লীয় বা আম্লিক দ্ৰৱত বুলি দিলে হ'ব আম্লিক দ্ৰৱত হালধিৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় ই হালধীয়া হৈ থাকে আৰু ক্ষাৰকীয় দ্ৰৱত কি হয় হালধিৰ ৰং হালধীয়াৰ পৰা ৰঙা বা ৰংচুৱা মুগা হৈ পৰে ঠিক আছে আৰু ইংৰাজীত লিখিলে যে I can prepare a natural indicator at home using turmeric ঠিক আছে এইখিনি লিখিলা আৰু তাৰ পিছত লিখিবা যে প্ৰিপাৰেচন মেথডত লিখিবা যে ফাৰ্স্ট মিক্স some turmeric with water to make a thick solution then dip a white paper into the solution and let it dry then dried paper becomes turmeric indicator paper আৰু ৰিএকশনটো চোৱা ৰিএকশন with acids and bases in an acidic solution there is no change in the color of turmeric it remains yellow এটো yellow থাকিব in a basic solution the color of turmeric changes from yellow to red or reddish brown বুজি পালা এতিয়া আহা নেক্সট কোৱেশ্চনত নেক্সট প্ৰশ্নত কি কৈছে 12 নম্বৰত কি কৈছে যে ৰিয়াই হালধিৰ কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গল ৰিয়াই কি কৰিছে হালধিৰ কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিছে ডুবাই দিয়াত কি হৈছে ৰঙা হৈ গৈছে কাগজটো আমাৰ জুলীয়া পদাৰ্থটো কি জুলীয়া পদাৰ্থটো আমাৰ ক্ষাৰ হ'ব ক্ষাৰ জাতীয় পদাৰ্থ এতে চোৱা কি কৈছে তাৰ পিছত তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গল প্ৰক্ৰিয়াটো কি একেবাৰে ইজি হয় এটো পক্ষমন প্ৰক্ৰিয়া পক্ষমনৰ ফলত আমাৰ কি হয় আমাৰ এটো চোৱা ভিনেগাৰটো এসিডিক হয় আৰু যোনটো পদাৰ্থত আমাৰ ক্ষাৰীয় পদাৰ্থত আমাৰ কি কৰিছিল ডুবাই দিয়াত ৰংটো ৰঙা হৈ গৈছিল সো ক্ষাৰ আৰু আমাৰ কি হয় ক্ষাৰ আৰু অম্লই আমাৰ বিক্ৰিয়া কৰিলে এটা আন্তৰ গুণ কমাই দিয়ে বুজি পালা এটা আন্তৰ গুণ নাইকিয়া কৰি দিয়ে আৰু যাৰ ফলত কি হৈছে ৰংটো আকৌ পুনৰ হালধীয়া ৰঙৰ হৈ গৈছে সো প্ৰক্ৰিয়াটো পক্ষমন প্ৰক্ৰিয়া এতিয়া চোৱা ইয়াৰ উত্তৰত লিখিবা যে 12 নম্বৰ উত্তৰ যে এই প্ৰক্ৰিয়াটো হল পক্ষমন বিক্ৰিয়া প্ৰথমে জুলীয়া পদাৰ্থটো ক্ষাৰকীয় আছিল বাবে হালধিৰ কাগজখিলা ৰঙা হৈছিল পিছত তাত ভিনেগাৰ এবিধ অম্ল যোগ কৰাৰ ফলত অম্লই ক্ষাৰকৰ গুণটো পক্ষমিত কৰিলে আৰু দ্ৰৱটো পুনৰ আম্লিক বা পক্ষম অৱস্থালৈ ঘূৰি আহিল ইয়াৰ বাবে হালধিৰ কাগজখিলাৰ ৰং আকৌ হালধীয়া হৈ পৰিল ঠিক আছে আৰু ইংৰাজীত লিখিবা this process is called a neutralization reaction at first the liquid substance was basic so the turmeric paper turned red later when vinegar and acidic was added to it the acid neutralized the basic property and the solution become acidic or neutral again therefore the color of the turmeric paper changes back to yellow এখানে লিখি দিবা ঠিক আছে নেক্সট ওয়া 13 নম্বৰ তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালি ঠাই পূৰ কৰা ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল এত কি আছে তেওঁৰ পেটত অত্যাধিক কি উৎপন্ন হোৱাৰ বাবে ড্যাশ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল কি উৎপন্ন হোৱাৰ বাবে এটো হ'ব এসিড উৎপন্ন হোৱাৰ বাবে ইয়াত লিখিবা অম্ল উৎপন্ন হোৱাৰ বাবে পেটত অত্যাধিক অম্ল উৎপন্ন হলে কি হয় কি অৱস্থাৰ সৃষ্টি হয় এসিডিক অৱস্থাৰ সৃষ্টি হয় এসিডিটি সো ইয়াত লিখিবা এসিডিটি বা বদ হজম এসিডিটি লিখি দিয়া যে উৎপন্ন হলে
এচিডিটি এইটো হ'ব এচিডিটি যে পেটত অত্যাধিক অম্ল উৎপন্ন হলে এচিডিটি অৱস্থাৰ সৃষ্টি হয় তাৰপিছত সুস্থ বোধ কৰাৰ বাবে ৰাহুলৰ মাকে ঠেছ নামৰ ঔষধ তাক খাবলৈ দিলে কি নামৰ ঔষধ হ'ব এইটো হ'ব মিল্ক অফ মেগনেছিয়া মনত থাকিবা মিল্ক অফ মেগনেছিয়াটো হ'ল খাৰ আৰু এচিডে কি কৰে বিক্ৰিয়া কৰি কি কৰে এচিডিক অৱস্থাটো এচিডিক ভাৱটো কমাই দিয়ে এতিয়া চোৱা এইটো হ'ব মিল্ক অফ মেগনেছিয়া ইয়াত লিখি দিছো ইয়াৰ জায়গা নহব মিল্ক অফ মেগনেছিয়া মিল্ক অফ মেগনেছিয়া মিল্ক অফ মেগনেছিয়া হ'ব তাৰপিছত এই ঔষধ এবিধ অম্ল নে খাৰ হ'ব এইটো খাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে এই প্ৰক্ৰিয়াটো হল কি প্ৰক্ৰিয়া এইটো খাৰ আৰু অম্লৰ প্ৰক্ৰিয়াটো কি প্ৰক্ৰিয়া কি বিক্ৰিয়া এইটো প্ৰশমন বিক্ৰিয়া ইয়াত লিখিবা প্ৰশমন বিক্ৰিয়া এই প্ৰক্ৰিয়াটোক কোৱা হয় প্ৰশমন বিক্ৰিয়া ই ঠেছ আৰু ঢেছ প্ৰস্তুত কৰি হকা আনে কি প্ৰস্তুত কৰি হকা আনে প্ৰশমন বিক্ৰিয়াত কি উৎপন্ন হয় লৱণ পানী আৰু তাপ উৎপন্ন হয় ইয়াত দুটা দিছে সো লৱণ আৰু পানী ইয়াত লিখিবা লৱণ আৰু পানী উৎপন্ন হয় ঠিক আছে ইংৰাজীত লিখিলে লিখিবা চোৱা a number this happened because his stomach produced too much acid too much acid in the stomach leads to a condition called acidic acidity sorry eto acidity hobo acidity acidity C number to feel better Rahul's mother gave him a medicine called ki hobo to milk of magnesia kiba milk of magnesia magnesia milk of magnesia this medicine is type of ki hobo base hobo etu BASE base tar bisot choa D number etu the base reacts with excess acid in the stomach this process is called ki kobo etu process to kobo neutralization reaction neutralization neutralization reaction neutralization reaction it forms ki hobo etu salt salt and water ঠিক আছে বুজি পালা তাৰ পিছত কি আছে চোৱা যে প্ৰাকৃতিক অম্ল খাৰৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা ইয়াত এইটো ছয় কেটা হ'ব এইটো হ'ব মিঠা আলু তাৰ পিছত ৰঙা বন্ধাকবি তাৰ পিছত হ'ব জামু এখিনি লিখি দিয়া এইটো কি হ'ব জামু তাৰ পিছত এইটো কি হ'ব ৰঙা বন্ধাকবি এইটো কি হ'ব বেঙুনিয়া মিঠা আলু
বেঙুনীয়া মিঠা আলু এই তিনিটাই হ'ব জামু ৰঙা বন্ধাকবি বেঙুনীয়া মিঠা আলু আৰু ইংৰাজীটো লিখি দিয়া ইংৰাজীটো জামু কি হ'ব জামুটো হ'ব ইয়াত জামুটো ইণ্ডিয়ান ব্ল্যাকবেৰী বুলি কোৱা হয় ইয়াক ইণ্ডিয়ান ব্ল্যাকবেৰী ইণ্ডিয়ান ব্ল্যাকবেৰী তাৰপিছত এইটো ৰেড কেবেজ হ'ব ৰেড কেবেজ CABBAGE কেবেজ আৰু এইটো হ'ব পাৰ্পল সুইট পটেটো পাৰ্পল সুইট SWEET সুইট পটেটো POTATO পটেটো এইখিনি হৈ যাব বুজি পালা ইয়াৰ পিছতটো আৰু নাই সো ভিডিওটো আমি ইয়াতে শেষ কৰিছো